মেচ জনজাতিটো বড়ো কছাৰী জনগোষ্ঠীৰ অন্তৰ্গত এটা জনগোষ্ঠী। এই জনগোষ্ঠীটো ভাৰতৰ অনুসূচিত জাতিসমূহৰ ভিতৰত অন্যতম। পশ্চিমবংগ আৰু ভাৰতৰ অসম দুয়োটাতে তালিকাভুক্ত হোৱা এই জনগোষ্ঠীটো পশ্চিমবংগ, নেপাল, অসম আৰু নাগালেণ্ডত বসবাস কৰে। মেচ শব্দটো সংস্কৃত শব্দৰ ম্লেছৰ পৰা অহা বুলি অনুমান কৰা হৈছে। তথাপিও ষ্টুয়াৰ্ট এণ্ড আন লেখকসকলে অনুমান কৰিছে যে মেচি নদীৰ পৰা উদ্ভৱ হৈছে কাৰণে নেপালৰ বড়ো কছাৰী জনগোষ্ঠীসমূহে ইয়াৰ চাৰিওফালে বসতি স্থাপন কৰিছিল। মেচা বড দেশৰ এটা অঞ্চল আৰু নেপালৰ কিংবদন্তি মেচেলৰ বংশধৰ। বড়ো কছাৰী জনগোষ্ঠীসমূহে বৰ্তমানৰ ভাৰতলৈ প্ৰব্ৰজন কৰি ক্ৰমান্বয়ে সমগ্ৰ অসম, উত্তৰ-বংগ আৰু পূৰ্ব-বংগৰ কিছু অংশত বিয়পি পৰে। কোৱা হয় যে ভাৰতলৈ প্ৰব্ৰজনৰ সময়ত তেওঁলোকে বিভিন্ন দেশলৈ যাত্ৰা কৰিছিল। এটা দলে ব্ৰহ্মপুত্ৰ নদীৰ কাষেৰে গৈ সমগ্ৰ অসমত গোৱালপাৰা জিলাৰ লগতে জলপাইগুৰি জিলা আৰু কোচবিহাৰ জিলাৰ কিছু অংশত বডো বা বড়ো নামেৰে প্ৰতিষ্ঠা লাভ কৰিছিল। আন এটা দলে হিমালয়ৰ পাদদেশেৰে পশ্চিম দিশলৈ গৈ ভাৰত আৰু নেপালৰ সীমাৰেখাৰ মেচি নদীলৈকে গৈ মেচি বা মেচিয়া নামেৰে জনাজাত নদীখনৰ উত্তৰ পাৰত বসতি স্থাপন কৰিছিল। পিছত তেওঁলোকে দাৰ্জিলিং, তেৰাইলৈ বিয়পি পৰে। জলপাইগুৰি জিলাৰ বৈকান্তপুৰে পুনৰ আৰু অধিক পূব দিশলৈ যাত্ৰা কৰি দুৱাৰত বসতি স্থাপন কৰে। কোৱা হয় যে মেচ মানুহ এদল পুনৰ আৰু পূব দিশলৈ আগবাঢ়ি গৈ শংকোষ নদী পাৰ হৈ অসমৰ গোৱালপাৰা অভিমুখে গ'ল। ডুৱাৰ্ছ আৰু তিষ্টা নদীৰ পূব পাৰত বাৰে বাৰে বানপানীৰ ফলত বহু পৰিয়াল অসম অভিমুখে প্ৰব্ৰজন কৰে। 1205 খ্ৰীষ্টাব্দৰ পৰা তবাকাত-ই-নাছিৰীত পোৱা যায় যে য'ত কোচ আৰু থাৰুসকলৰ সৈতে ইহঁতৰ উল্লেখ আছে আৰু তিব্বত দেশ আৰু লখানাৱতী অৰ্থাৎ গৌড়াৰ মাজত বাস কৰা দেখা যায়। পাৰ্চী ইতিহাসত এই তিনিটা গোটৰ লোক কোচ, মেচ আৰু থাৰু তুৰ্ক আৰু মংগোলীয়সকলৰ শৰীৰবিজ্ঞানৰ অধিকাৰী আছিল আৰু তেওঁলোকৰ ভাষণ উপমহাদেশৰ বাকী অংশতকৈ পৃথক আছিল। লিপিবদ্ধ কৰা হৈছে যে এজন আলী মেচৰ মুখিয়াল কামৰূপ হৈ তিব্বত আক্ৰমণৰ সময়ত বাখতিয়াৰ খিলজীৰ সৈন্যক পথ প্ৰদৰ্শন কৰিছিল। 16-17 শতিকাৰ যোগিনী তন্ত্ৰত কোৱা হৈছে যে সুভাষৰ জন্ম হৈছিল এগৰাকী মেক মহিলাৰ পৰা। বুকানন হেমিল্টনে সংগ্ৰহ কৰা কোচ ৰজা আৰু MS ক্ৰনিকলৰ দৰং ৰাজবংশাৱলীৰ মতে বিশ্বসিংহৰ পিতৃ মেক আৰু মাতৃ কোচ। 19 আৰু 20 শতিকাৰ পণ্ডিতসকলে কয় যে মেক নামকৰণ হৈছে আনৰ দ্বাৰা বডোচা পশ্চিম অংশত প্ৰয়োগ কৰা নাম আৰু কিছু পৰিমাণে মানুহে নিজেও প্ৰয়োগ কৰা নাম। ভাৰতৰ পশ্চিমবংগ আৰু অসমত মেচ লোক পোৱা যায় আৰু নেপালত। বৰ্তমান মেচ জনজাতি দুবিধ। এজনে নিজকে বডো মানুহৰ লগত চিনাকি দিয়ে আৰু আনজনে নিজকে পৃথকে মেচ কছাৰী বুলি পৰিচয় দিয়ে। মেচ কছাৰীসকলে নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰি নিজৰ অৰ্থনৈতিক মৰ্যাদা উন্নীত কৰিব বিচাৰে আৰু সেইবাবে তেওঁলোকে কিছুদিনৰ পৰা মেচ কছাৰী স্বায়ত্তশাসিত পৰিষদৰ দাবী জনাই আহিছে।